नमस्कार बंधु बान्धवीসকল मोर चेनेलर आन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক দেখাব লৈছো ৰেচন কাৰ্ডৰ অনলাইন আবেদন কেনেকৈ কৰিব। যেহেতু ৰেচন কাৰ্ডৰ যোৱা বছৰৰ মই কিছু বেনিফিচিয়াৰীৰ মই অনলাইন আবেদন কৰিছিলো আৰু সেই বেনিফিচিয়াৰীসকলৰ এইবাৰ কিন্তু লিষ্টত নাম আহি পৰিছে। গতিকে আপোনালোকে কেনেকৈ অনলাইন কৰিব, নিজৰ মোবাইলৰ জৰিয়তে ঘৰত বহি কেনেকৈ কৰিব পাৰিব তাৰে বিষয়ে আজি ভিডিঅ'টো বনাইছো। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কি কৰিব লাগিব, ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি আপোনালোকে তাত সাৰ্চ কৰিব NFSA বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে যেটো nfsa.gov.in পৰ্টেল আছে সেই পৰ্টেলৰ পেজলৈ যাব। সেই পেজলৈ যোৱাৰ পাছত আপোনালোকৰ এনেকৈ এটা পেজ ওপেন হ'ব। তাত ইয়াত লিখা আছে চাওক, ওপৰত যেটো লিখা আছে ইয়াত লিখা আছে চাওক সাইন ইন উইথ আধাৰ OTP। ইয়াত আপোনালোকে কিন্তু আধাৰ দি OTP দিলে হৈ যাব, কিন্তু এতিয়া আপুনি আধাৰ দিলে নহব, কাৰণ আপোনালোকে আধাৰটো প্ৰথম ইয়াত এই পৰ্টেলত আপোনালোকে ৰেজিষ্টাৰ হ'ব লাগিব। ৰেজিষ্টাৰ হোৱাৰ পাছতহে গৈ আপোনালোকে ৰেচন কাৰ্ডখন অনলাইন আবেদন কৰিব পাৰিব। তো কি কৰিব লাগিব চাওক, আপোনালোকে সাইন ইন যেটো অপচন আছে ইয়াত চাওক, সাইন ইন আৰু ৰেজিষ্টাৰ্ড ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব, ইয়াত যেটো পাব্লিক লগইন আছে পাব্লিক লগইনত ক্লিক কৰিব। ক্লিক কৰি ইয়াত তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত লিখা আছে চাওক নিউ ইউজাৰ সাইন আপ হিয়াৰ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ ৰেজিষ্টাৰ কৰিবৰ কাৰণে আহিব আপোনাৰ ID পাছপৰ্টৰ কাৰণে। ইয়াত আপোনালোকে কি কৰিব চাওক, নিজৰ নাম দিব, আধাৰত যেনেকৈ নাম আছে তেনেকৈ নাম দিব। দিয়াৰ পাছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থ দিব। ইয়াত আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব। ইয়াত আপোনালোকে ID যেটো হয় ID এটা বনাই ল'ব, নিজে ক্ৰিয়েট কৰি ল'ব এটা ID নিজৰ যেনেকৈ আপোনালোকৰ যি নাম হয় সেই নাম দি @123 এনে কিবা দি আপোনালোকে নামটো এটা ID বনাই ল'ব। ইয়াত পাছৱৰ্ড দি ল'ব, যেটো পাছৱৰ্ডটো আপোনালোকৰ লগইন কৰোঁতে লাগিব। ইয়াত কনফাৰ্ম পাছৱৰ্ড কৰি ল'ব। ইয়াত আধাৰ নম্বৰ দিব। আধাৰ নম্বৰ দিয়াৰ পাছত ইয়াত মোবাইল নম্বৰ দিব, ইমেইল IDটো দিব ইয়াত। আৰু ইয়াত ষ্টেট সিলেক্ট কৰিব। ষ্টেটটো আমাৰ অসমত সিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো আপোনালোকে কোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টত সিলেক্ট কৰি ল'ব। গাঁৱৰ নাম ইয়াত দি দিব। তহচিল যেটো আমাৰ কি কয় সাৰ্কেল অফিচ, সেইটো সাৰ্কেল অফিচটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ ভিলেজটো সিলেক্ট কৰি ল'ব। ইয়াত এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, এড্ৰেছ লাইন 2 নিদিলে হ'ব, এড্ৰেছ লাইন 1টো আপোনালোকে দি দিব যেটো আপোনালোকৰ গাঁৱৰ নাম হয়। ইয়াত পিনক'ড দি দিব। ইয়াত কেপচাটো যেনেকৈ ইয়াত যেনেকৈ ধৰণৰ আছে সেইটো প্লাছ কৰি কিমান হ'ব ইয়াত দি ল'ব। ইয়াত ৰিমাৰ্ক যেটো আছে ৰিমাৰ্কছত আপোনালোকে গুড বুলি দি দিব ইয়াত। তাৰপিছত আপোনালোকে ইয়াত টিক কৰি আপোনালোকে সাবমিট ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো সাকসেসফুল হৈ যাব। হৈ যোৱাৰ পাছত আপোনালোকে নেক্সট কি কৰিব লাগিব, সেম ID পাছপৰ্ট যেটো দিছিলে সেই ID পাছপৰ্ট আপোনালোকে ইয়াত দিব লাগিব। মই দেখাই আছো, আপোনালোকে সেম আকৌ সেই পেজটো হোম পেজত আহিব। আহি মেলি ইয়াত IDটো দিব, ইয়াত ID দিব, ইয়াত পাছপৰ্ট দিব। মই ID পাছপৰ্ট দি লগইন কৰি তাৰপিছত নেক্সট প্ৰসেছটো আপোনালোকক দেখাই আছো। এয়া মোৰ লগইন হৈ পৰিছে। আপুনি চাওক ভিডিঅ'টো অকমান দীঘলীয়া হ'ব পাৰে, কাৰণ মই আপোনালোকক লগইন প্ৰসেছ ৰেজিষ্টাৰ প্ৰসেছ গোটেইখিনি দেখাই আছো, গতিকে অকমান দীঘলীয়া হ'ব পাৰে। আপোনালোকে প্লিজ পেশেন্ট ৰাখি ভিডিঅ'টো ভালকৈ চাব, যাতে আপোনালোকে গোটেইখিনি তথ্য গম পায়। তো আপোনালোকে কি কৰিব, এনেকৈ লগইন কৰাৰ পাছত আপোনালোকে কি কৰিব, এইটো যেটো লিখা আছে চাওক, এই যেটো সাইটত আছে এই সাইটত বটনটো ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত তলত চাওক, ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আছে আৰু ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ বুলি আছে আৰু গেট RC ডিটেইলছ বুলি আছে। গেট RC ডিটেইলছটো হ'ল আপোনালোকৰ ৰেচন কাৰ্ড ডিটেইলছ। ইয়াত হ'ল আপোনালোকে কৰাৰ পাছত আপোনালোকৰ তথ্যখিনি জানিবৰ কাৰণে যে ষ্টেটাছটো কি হৈ আছে চাবৰ কাৰণে দ্বিতীয় নম্বৰটো, আৰু প্ৰথম নম্বৰটো হ'ল নিউ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ পেজ এটা ওপেন হ'ব। এই পেজ ওপেন হোৱাৰ পাছত আপোনালোকে কি কৰিব, এনেকৈ ওপেন হৈ যাব। ওপেন হোৱাৰ পাছত আপোনালোকে এটা কাম কৰিব, আপোনালোকে ষ্টেটটো ইয়াত সিলেক্ট কৰি ল'ব। ষ্টেটটো সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত সাবমিট বক্সত ক্লিক কৰিব। সাবমিট ক্লিক কৰাৰ পাছত এনেকৈ ওপেন হোৱাৰ পাছত আপোনালোকে কাইণ্ডলি 3 ডটত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে নেক্সট মোডটো ওপেন কৰি ল'ব। মোৰ ওপেন কৰা আছে, আপোনালোকে ওপেন কৰি ল'ব। তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত লিখা আছে চাওক, দুটা ধৰণৰ কাৰ্ড আছে। এটা হ'ল অন্তদয়া অন্ন যোজনা যেটো আছে সেইটো আমি কৰিব লাগিব, তলৰটো নহয়, 1 নম্বৰটো কৰিব। তলত সিলেক্ট কৰিব ৰেচন কাৰ্ড। তাৰপিছত ইয়াত আপোনাৰ ফটো দিব লাগিব। ফটোটো আপোনালোকে নিজে দি দিব। ফটোটো সিলেক্ট কৰিব লাগিব, নহলে ফটোটো আপোনালোকে দিব লাগিব। ফটোত ক্লিক কৰিব। ফটোত ক্লিক কৰি আপোনালোকে মোবাইলৰ পৰা ক্লিক কৰিব। ক্লিক কৰি তেনেকৈ ফটোটো আপোনালোকে ক্লিক কৰি ল'ব।
ক্লিক কৰি আপোনালোকে অ'কে দবাই দিব ফটোটো আহি যাব ফটোটো অহাৰ পাছত আপোনালোকে কি কৰিব তলত আপোনালোকৰ যেনেকৈ আধাৰত নাম আছে সেই ধৰণে আধাৰত নামৰ মতে নাম দি দিব ইয়াত লোকেল লেংগুৱেজ যেনেকৈ অসমীয়া লিখিব লাগিব অসমীয়াত ইয়াত লিখি ল'ব বা ইংলিছতো লিখি ল'লে একো নহয় তলত জেণ্ডাৰটো চিলেক্ট কৰি ল'ব জেণ্ডাৰটো চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত মাদাৰ নেম মাদাৰ্ছ লোকেল লেংগুৱেজ ফাদাৰ নেম ইয়ানে গম পাইছে ইয়াত মাকৰ নাম ইয়াত দেউতাকৰ নাম ইয়াত মেৰেজ ষ্টেটাছ বিয়া পাতিছে নেকি যদি বিয়া পাতিছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে ইয়াত দিব লাগিব আৰু যদি বিয়া পতা নাই বা তেনেকৈ ক্ষেত্ৰত ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াত যিটো নেশ্যনেলিটি আছে সেইটো ইণ্ডিয়া ৰাখিব আৰু ইয়াত মোবাইল নম্বৰ আপোনালোকে মোবাইল নম্বৰ দি দিব ইয়াত মেইল আইডিটো মেণ্ডেটৰী নহয় কিন্তু আপোনালোকে দিলে দিব পাৰে ইয়াত লিখা আছে চাওক ইয়াত আপোনালোকৰ ভোটাৰ কাৰ্ডৰ এপিক নম্বৰখন দিব লাগিব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ যিটো নম্বৰ আছে সেই নম্বৰটো ইয়াত দিব লাগিব আৰু ইয়াত লিখা আছে ফেমিলি ৰেজিষ্টাৰ এইটো আপোনালোকৰ এইটো নিদিলেও হ'ব এইটো নিদিলেও হৈ যাব কিন্তু এটা কথা জানিব NREGA যিটো জব কাৰ্ড হয় জব কাৰ্ডৰ নম্বৰটো কিন্তু ইয়াত আপোনালোকে দিবই লাগিব সেইটো মেণ্ডেটৰী হয় গতিকে এইটো টিক কৰি ল'ব টিক কৰি ইয়াত NREGA জব কাৰ্ড নম্বৰটো আপোনালোকে ইয়াত দি দিব আৰু ইয়াত চাওক ইউনিক আইডেণ্টিফিকেশ্যন যিটো আছে এইটো আধাৰ নম্বৰটো ইয়াত আপোনালোকে মেণ্ডেটৰী সেইটো দিব লাগিব পাৰ্চনেল ডিটেইলছত আপোনালোকে কি কৰিব পাৰ্চনেল ডিটেইলছত আপোনালোকে ইয়াত ক্লিক কৰিব মই দেখাই আছোঁ ইয়াত যিটো অকুপেশ্যন আছে কামটো আপোনালোকে কি কাম কৰে বিজনেছ কৰে কি কৰে আপোনাৰ খেতি কৰে তেনেকৈ আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব তলত এনুৱেল ইনকাম বছৰেকীয়া আপোনালোকৰ কিমান আয় হয় সেই ইনকামৰ ইয়াত দি দিব কিমান ইনকাম হয় আৰু ইয়াত দিয়াৰ পাছত আপোনালোকে ইয়াত দি দিব ৰেচন কাৰ্ড যদি ঘৰৰ কাৰোবাৰ যদি আছে বা আপোনালোকৰ নাম যদি তাত আগত আছিলে এতিয়া কাটিছে সেই ৰেফাৰেন্স অল ৰেচন কাৰ্ড নম্বৰটো ইয়াত দিব কৈছে BPL নম্বৰটো ইয়াত দি দিলে হ'ল তাৰপিছত ইয়াত তলত যিটো আছে এইটো আপোনালোকে টিক মাৰ্কত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ছাইডত ছাবমিট ক্লিক কৰিব মই ছাবমিট কৰি দেখাই আছোঁ আপোনাৰ প্ৰথম ষ্টেপটো পাৰ হৈ যাব প্ৰথম ষ্টেপ পাৰ হোৱাৰ পাছত এই ছেকেণ্ড এড্ৰেছ ডিটেইলছ যিটো আছে এড্ৰেছ ডিটেইলছ আপোনালোকে নিজৰ এড্ৰেছটো দিব ইয়াত চাওক প্ৰেজেণ্ট এড্ৰেছ যিটো আছে সেইটো দিব তহচিলটো দিব তহচিল মানে আপোনালোকৰ যিটো মণ্ডল অফিচ যিটো আছে সেইটো দিব মানে চাৰ্কেল অফিচটো আৰু ইয়াত আপোনালোকে প্ৰেজেণ্ট ভিলেজ যিটো আছে সেইটো দিব তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ হাউচ নম্বৰটো দিব প্ৰেজেণ্ট লেণ্ডমাৰ্ক ওচৰত কিবা এটা লেণ্ডমাৰ্ক দি দিব তাৰপিছত পিন নম্বৰটো দিব আপোনালোকৰ পিন কোডটো কি হয় সেইটো দিব তাৰপিছত যদি প্ৰেজেণ্ট এড্ৰেছটো যদি পাৰ্মানেণ্ট এড্ৰেছ হয় তেনেহ'লে এইটো য়েছ কৰিব মই য়েছ কৰি লৈছোঁ মই য়েছ কৰি ল'ম তাৰপিছত ইয়াত ছেম কৰাৰ পাছত আপোনালোকে ছেভ এছ কৰিব ছেভ এণ্ড কণ্টিনিউ বুলি কৰিব মই সেইটো কৰি আছোঁ আপোনালোকে যেনেকৈ কৈছোঁ তেনেকৈ একজেক্টলি তেনেকৈ কৰিব ছেভ এছ কৰাৰ পাছত নেক্সট কৰাৰ পাছত চাওক ইয়াত কেটেগৰী আহি গ'ল কেটেগৰীটো চিলেক্ট কৰি ল'ব জেনেৰেল OBC শ্বিডিউল কাষ্ট আপোনালোকৰ ট্ৰাইবেল কি হয় এইটো চিলেক্ট কৰি ল'ব মই চিলেক্ট কৰি লৈছোঁ ইয়াত হাউচ টাইপ আপোনালোকৰ কেঁচা ঘৰ হয়নে ৰেণ্টেড হয়নে কি হয় ঘৰ নাই নেকি তেনেকৈ লিখা আছে চাওক তো আপোনালোকে ইয়াত লিখি ল'ব এইটো যিটো আপোনালোকৰ সেইটো কৰি ল'ব মই কেঁচা অন কাচ্চা হাউচ যিটো আছে সেইটো চিলেক্ট কৰি লৈছোঁ তাৰপিছত ইয়াত আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব মই কাষ্ট চাৰ্টিফিকেটখন দি লৈছোঁ তাৰপিছত দিয়াৰ পাছত ইয়াত গেছ কানেকশ্যন আছেনে নাই যদি আছে য়েছ কৰিব নহ'লে এনেকৈ থাকিব দিব বেংক ডিটেইলছ য়েছ এপ্লিকেবল একাউণ্ট নম্বৰ এইখিনি দিব লাগিব ইয়াত আপোনালোকে একাউণ্ট নম্বৰখিনি দিলে দি দিব তাৰপিছত তললৈ আহিব ইলেক্ট্ৰিক কানেকশ্যন মানে কাৰেণ্টৰ বিল আছেনে নাই সেইটো দিব লাগিব কোনটো আছে যদি কোনটো কিবা আছে এইটো আপোনালোকে APDCLৰ গোটেইখিনি ডিটেইলছ ইয়াত ফিল কৰিব লাগিব কনজিউমাৰ নম্বৰ ইয়াত দিব লাগিব তাৰপিছত ইয়াত ফিজিকেল ডিটেইলছ সেইটো চিলেক্ট কৰিব যদি আপোনালোকে ঘৰত কোনোবা মানে কিবা থাকে তেনেকৈ আপোনালোকৰ সেই ক্ষেত্ৰত যদি ডিচেবল কোনোবা আছে ডিচেবিলিটি কোনোবা ঘৰত মানুহ থাকিলে সেইটো য়েছ কৰি আপোনালোকে ইয়াত দিব তাৰপিছত ডিচেবিলিটি চিনছ সেইটো আপোনালোকে চিলেক্ট কৰিব আৰু ইয়াত ক্ৰিটিকেল ইলনেছ যিটো আছে সেইটো বহুতে মানে আপোনালোকৰ বিশেষ অসুবিধাত কোনোবা ভুক্তভোগী আছে যদি তাত দিব লাগিব সেই গোটেইখিনি দি আপোনালোকে ছেভ এছ কৰিব ছেভ এছ কৰাৰ পাছত নেক্সট কৰাৰ পাছত ইয়াত চাওক ইয়াত এড মেম্বাৰ আপোনালোকে ঘৰৰ ফেমিলি যদি মানুহ 10জন আছে বা 5জন আছে বা 7জন আছে বা 3জন আছে সেই ক্ষেত্ৰত আপোনালোকৰ মেইন হেড অফ ফেমিলিজনৰ নাম থাকিব আৰু লগত এড কৰিবৰ কাৰণে ইয়াত আপোনালোকে ইয়াত এড মেম্বাৰ আছে তাত ক্লিক কৰি এড কৰিব পাৰিব তো মই যিহেতু এড কৰিব বিচৰা নাই মই নেক্সট কৰি ল'ম নেক্সট কৰাৰ পাছত ইয়াত আহি গ'ল চাওক ইয়াত RC ইয়াত ডকুমেণ্টখিনি আপলোড দিব লাগিব আইডেণ্টি প্ৰুফ এটা এড্ৰেছ প্ৰুফ এটা আইডেণ্টি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ডখন দি দিব আধাৰ কাৰ্ড দি মেলি আধাৰ কাৰ্ড ইয়াত দি দিব আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দি দিব আৰু ইয়াত ভোটাৰ কাৰ্ডখন দি দিব মই দি আছোঁ দি মেলি নেক্সট কৰি আছোঁ
চাওক এইটো আপোনালোকৰ ডকুমেণ্ট দিয়াৰ পাছত নেক্সট কৰিব নেক্সট কৰাৰ পাছত NFSA ক্ৰাইটেৰিয়া যিটো আছে সেইটো আপোনালোকে সেভ এণ্ড কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পাছত ইয়াত ফিনিছৰ অপশ্যনটো আহি গৈছে অহাৰ লগে লগে আপোনালোকে ইয়াত কিন্তু হাউচ ইয়াত আপোনালোকে সিলেক্ট কৰিব নট এভেইলেবল বুলি ইয়াত কৰিব কৰাৰ পাছত আপোনালোকে সেভ এণ্ড ইয়াত সেভত ওকে কৰি দিব ওকে কৰাৰ লগে লগে খন্তেক সময় লোডিং হ'ব পেজটো ওপেন হোৱাৰ পাছত চাওক কি হৈ আছে ওপেন হোৱাৰ লগে লগে চাওক ফাইনেলি মোৰ কিন্তু এপ্লিকেশ্যন নম্বৰখন জেনেৰেট হৈ গ'ল আৰু ইয়াত মোৰ 18120 গোটেইখিনি মোৰ এপ্লিকেশ্যন নম্বৰ ইয়াত আহি গ'ল তো বন্ধুসকল আপোনালোকে কিন্তু ঘৰত বহি নিজৰ মোবাইলৰ জৰিয়তে কিন্তু কৰিব পাৰিব এইটো এটা ডাঙৰ আপডেট ৰেচন কাৰ্ডৰ কাৰণে গতিকে আপোনালোকে পলম নকৰি এতিয়া ৰেচন কাৰ্ড যদি পোৱা নাই এতিয়া আবেদন কৰক আৰু এটা মাজত কথা এটা কৈ দিওঁ আপোনালোকে যদি ই শ্ৰম কাৰ্ড বনোৱা নাই তেনেহ'লে কিন্তু ই শ্ৰম কাৰ্ডখন বনাই লওক কাৰণ এই ৰেচন কাৰ্ডখন ই শ্ৰম কাৰ্ড যাৰ আছে তাৰে কিন্তু পাই আছে যাৰ নাই তেওঁলোকে কিন্তু পোৱা নাই তো বন্ধুসকল মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ আৰু মই ভাবিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কিবা এটা হেল্পফুল হ'ব আৰু যদি মোৰ ভিডিঅ'টো কিবা আপোনালোকৰ প্ৰফিটেবল হয় বা কিবা এটা আপোনালোকৰ ভালৰ কাৰণে আপোনালোকে ভিডিঅ'টো মানে চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকৈ আৰু ভাল ভিডিঅ' পাবৰ কাৰণে আৰু তেনেকৈ ডাঙৰ আপডেট পাবৰ কাৰণে আৰু আপোনালোকে মোৰ ভিডিঅ' চাই একো লাইক নকৰে আৰু একো কমেণ্ট কৰি একো নজনায় যে কেনেকৈ লাগিছে তো বন্ধুসকল আপোনালোকে মোৰ চেনেলত লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে নেক্সট ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেল আকৌ এবাৰ কৈছোঁ প্লিজ মোৰ চেনেলখিনি ছাবস্ক্ৰাইব কৰি থওক ধন্যবাদ বন্ধুসকল আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ